ঘৰত কোনো নাই তুমি সোনকালে আহা মাজনিশা প্ৰেমিকলৈ প্ৰেমিকাৰ ফোন আহিছে তাতে ঘৰত কোনো নাই প্ৰেমিক নাহি পাৰেনে প্ৰেমিক আহিল পিছে সুস্থভাৱে ঘূৰিহে নগ'ল প্ৰেমৰ বাবেই ঘূণীয়া হ'ল এজন যুৱক ঘটনাৰ স্থান মঙ্গলদৈ মোৱামাৰী প্ৰেমিকাৰ পৰিয়ালে ঘৰলৈ মতাই নি প্ৰেমিক সুদীপ মণ্ডলক কৰিলে অকথ্য নিৰ্যাতন এয়া অভিযোগ উঠিছে ল'ৰাটোৰ লগত মানে ছোৱালী এটা ভাল পোৱা আছিল ছোৱালীটো ভাল পাইছিল ল'ৰাটো ৰাসত আহিছিল প্ৰথমতে ৰাসত অহাৰ পিছত ছোৱালীটোৱে বাৰে বাৰে ফোন কৰি আছে 11টাৰ পৰা ফোন কৰি ল'ৰাটোৱে নাযায় 1টা বজাত গৈছে ল'ৰাটো যোৱাৰ পিছত ল'ৰাটোৱে ঘৰত সোমাইছে পিছফালেদি দৰ্জা মাৰি দিছে দেউতাক তাৰপিছত ভাইটিয়ে খুৰাই দৰ্জা মাৰাৰ পিছত ল'ৰাটোক লগালগ বান্ধিছে তাৰেদি মুখত বান্ধিছে হাতত বান্ধিছে ভৰি বান্ধিছে বান্ধাৰ পিছত ল'ৰাটোক পূৰা মাৰি আছে লোহা গৰম কৰি লৈ পিঠিত একদম পূৰা কেঁচা হৈ গৈছে ল'ৰাটো তাৰপিছত বুকুত উঠি কিনে মাৰিছে মাৰি কৈছে যে তোক পুতিয়ে দিম তাৰপিছত গাঁৱৰ মানুহ এজনে কৈছে যে কি হৈছে ঘৰত কৈছে একো নহয় তহঁতে কিয় আহিছা ইয়াতে তাৰপিছত ঘৰৰ মানুহ ঘূৰি আহিল তাৰপিছত 2-3টামান বজাত থানাত আহিছে থানাৰ পৰা ফোন আহিছে যে তাৰে এনেকুৱা ল'ৰা এটা মানে মাৰি কিনে ইয়াতে থানাত আহিছে লৈ যোৱা বুলি হস্পিটেলত ল'ব লাগে তাৰপিছত হস্পিটেলত লৈ যোৱাৰ পিছত চৰকাৰী হস্পিটেলত লৈ যোৱাৰ পিছত কয় একো হোৱা নাই নৰ্মেল কেছ বুলি কৈছে এতিয়া আকৌ ডেপচাৰত লৈ অহাৰ পিছত ক'লে যে নাই ল'ৰা 3টা হাতৰ 3টা হাড়দি ভাঙিছে ৰাজহাড় ভাঙিছে তাৰপিছত আঙুলি এটাও নাই চব নখটোক উঠাই দিছে আঙুলি তাৰপিছত মুখৰ নাকেদি তেজ ওলাই আছে মূৰত দুখ পাইছে এতিয়া মানে কথা ক'বই নোৱাৰে পূৰা বমি ওলাই যায় কথা কোৱা বমি ওলাই তেজ ওলাই যায় মুখেদি এতিয়া অপাৰেশ্যন কৰিব আজি অপাৰেশ্যন কৰিব আজি 3 দিন হৈ গ'ল আসামিক ধৰাই নাই এতিয়া নিজে আহি থানাত আহিছে এতিয়া পুলিচে কৈছে আমি কিবা একশ্যন ল'ম বুলি আগতে নিজে কৈ কৈছে যে তোমালোকে মিলামিলি হৈ যোৱা নহ'লে ল'ৰাটো ৰেপ কেছ বুলি কৰি যাৱজ্জীৱন হৈ যাব সেনেকৈ ক'লে নহ'ব নহয় প্ৰেমিকাৰ পিতৃ VDPৰ সদস্য নাম অধৰ মণ্ডল ককায়েক দেৱজিৎ মণ্ডল আৰু খুৰাক ফালু মণ্ডল তিনিও মিলি যুৱকজনক অত্যাচাৰ কৰাৰ অভিযোগ তিনিওজন লোকৰ প্ৰহাৰত হাত ভৰি ভাঙি যোৱাৰ লগতে বুকুত বেয়াকৈ আঘাত পায় যুৱকজনে প্ৰেমিক যুৱক সুদীপ মণ্ডলক গুৰুতৰভাৱে অসুস্থ অৱস্থাত মঙ্গলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই পৰিয়ালৰ লোকে এই সন্দৰ্ভত যোৱা 21 নৱেম্বৰত মঙ্গলদৈ থানাত গোচৰ দিছিল যদিও থানাই গুৰুত্বই দিয়া নাছিল অৱশেষত মোৱামাৰী গাঁৱৰ লোকসকল ওলাই আহি থানাত প্ৰতিবাদ কৰাৰ পিছতহে মঙ্গলদৈ থানাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে উল্লেখযোগ্য যে সুদীপ মণ্ডল নামৰ যুৱকজন একেখন গাঁৱৰে অধৰ মণ্ডল নামৰ লোকজনৰ কন্যাৰ সৈতে আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্ক প্ৰেমিকাগৰাকীয়ে ঘৰত কোনো নথকাত প্ৰেমিক সুদীপ মণ্ডলক ঘৰলৈ মতাই নিছিল প্ৰেমিকাৰ আহ্বানত ঘৰত গৈ উপস্থিত হোৱাৰ পিছতেই প্ৰেমিকাৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অকথ্য অত্যাচাৰ এতিয়া প্ৰেমিকাই কি কাৰণত এনেদৰে মতাই নিছিল সেয়া প্ৰেমিকজনৰ বাবে ৰহস্য হৈ আছে ইফালে প্ৰেমিকাৰ পিতৃ অধৰ মণ্ডল এজন VDPৰ লোক হোৱাৰ বাবে ঘটনাটো মঙ্গলদৈ আৰক্ষীয়ে গুৰুত্ব দিয়া নাছিল নেকি বুলি প্ৰশ্ন উঠিছে স্থানীয় ৰাইজৰ প্ৰতিবাদতহে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অভিযুক্ত তিনিজনক আটক কৰে ঘটনা হ'ল যোৱা বুধবাৰে ল'ৰাটো ৰাসত গৈছিল ৰাসৰ পৰা এই অধৰ মণ্ডলৰ ছোৱালীটোৱে মানে ফোন কৰি তাক মাতি লৈছে ঘৰত কিবা সম্পৰ্ক আছে বুলি আমি বিশেষ সেইবিলাক নাজানো আমি এতিয়াহে গম পাই আছোঁ চিষ্টেমটো তাৰপিছত যোৱাৰ পিছত ল'ৰাটো যোৱাৰ পিছত ঘৰৰ ভিতৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে এনেকুৱা মাৰপিট কৰিছে যোৱাৰ পিছত কৈছে গৰু চোৰ এতিয়া আমাৰ এই মোৱামাৰী এৰিয়াত যদি গৰু চুৰ হয় আমাৰ গোটেই গাঁওখনে জানে চোৰ আহিছে বুলি গোটেই গাঁওখনে জানে আৰু এই অধৰ মণ্ডল হ'ল VDP ছেক্ৰেটাৰী আৰু এওঁলোকে যেতিয়া পুলিচ মাতাৰ পিছত কি কৰিল পুলিচে থানাত লৈ গ'ল ফাৰ্ষ্ট টাইম থানাত লোৱাৰ পিছত গম পোৱা হিচাপে তাৰ নিজে অচেতন হৈ পৰি আছে তাক নিজে তাৰমানে দি চাইন লৈ চিভিলত পঠাই দিছে এই পুলিচে আমাৰ মঙ্গলদৈ থানাৰ ছেকেণ্ড OC চাইন লৈ চিভিলত পঠাই দিছে চিভিলত ভৰ্তি হৈ আছে ল'ৰাটো এতিয়া এনেকুৱাকৈ মাৰপিট হৈছে মাত বোল ওলাব পৰা নাই তো নাকে মুখে তেজ ওলাই আছে তাৰ পৰা ৰিলিজ দিছে যে একো নহয় তোমালোকে লৈ যা আৰু পুলিচে আহি ধমকি দিয়ে এওঁলোকে এই ঘৰত তোমালোকে এনি টাইম তাৰমানে পটপট মিলামিলি হ'লে তাৰমানে তেতিয়া নহ'লে তোমালোকে ল'ৰাটো যেতিয়া ভাল হ'ব জেল হ'ব এতিয়া কথাটো হ'ল তাৰমানে সিহঁতে যেনেকুৱা তাৰমানে মাৰপিট কৰিছে ঠিক আছে মাৰপিট কৰিছে যদি সিহঁতে পুলিচ যেতিয়া আহিছে এই ঘৰৰ আগেদি তাৰমানে পুলিচৰ গাড়ীটো গৈছে তেতিয়াতো ঘৰৰ পৰা মা দেউতা বা আমাক ৰাইজক ক'ব পাৰিলে হয়
আমি গুচি গ'লোঁ হয়। এইবিলাক তাৰমানে মই এই বস্তুটোই তাৰমানে মই আহ্বান কৰি আছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যে কৈ থাকে পুলিচ বিভাগটো ঠিক আছে সব একো চলি আছে, সব ঠিক ঠাক চলি আছে, আৰু এই VTB ছেক্ৰেটাৰী হয় এইবিলাক এই তাৰমানে যিবিলাকে মানে সিহঁতে কি কৰে, বেলেগ মাইকী হওক ছোৱালী হওক সিহঁতে এনেকৈ বদনাম কৰি আৰু সেই মানুহৰ পৰা পইচা লৈ সিহঁতে খাই থাকে। সিহঁতে তাৰমানে এনেকুৱা ধৰক তালিবানী শাসন কৰাৰ কাৰণে সিহঁতে আইনটো ক'ত পাইছে, নিজৰ আইনটো তাৰমানে হাতত যে উঠাই লৈছে, সিহঁতে চব কৰিব পাৰে। এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? অৱস্থা মানে পূৰা মানে বেয়াই হৈ আছে, চিৰিয়াছ হৈ আছে, এতিয়াও নাকে মুখে এতিয়াও ওলাই আছে। আৰু এতিয়া ধৰক এই মানুহ ঘৰে তাৰমানে হাজিৰা কৰি খাই হাত চাত ভাঙি দিছে উঠি অহা ল'ৰাটো, এতিয়া অপাৰেশ্যন কৰিবলৈ পইচাখিনি ক'ত পাব? উচিত বিচাৰ লাগে, তাৰমানে উচিত আইন লাগে, উচিত বিচাৰ লাগে। লগতে ঘৰ সি যদি কিবা অপৰাধ কৰিছে, কিবা ভুল কৰিছে, মাক বাপেকক ক'ব লাগিছিল, মাক বাপেকে গৈ কেনে শাসন কৰিলে হয় আৰু ৰাইজে শাসন কৰিলে হয়। কিন্তু তাৰ বিনিময়ে সিহঁতে তাৰমানে কি কৰিছে, ঘৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে, মাৰপিট কৰি আকৌ মানে কিবা বেয়া কেছত ফচাই দিছে, গৰু চুৰ বুলি। ল'ৰাটো একচুৱেলি হাজিৰা কৰি খাই ভাল, ল'ৰাটো ভাল, তাৰ এনেকুৱা কোনো ৰেকৰ্ড নাই। আৰু যদি সেনেকুৱা যদি কিবা ৰেকৰ্ড থাকে তাক জেল দিয়ক, ফাঁচি দিয়ক, যি কৰে আমি ৰাজি আছোঁ। কিন্তু সি মাৰপিট কিয় কৰিলি? আৰু এনেকুৱাকৈ মানুহ মাৰে নেকি? আৰু সেনেকুৱাকৈ মাৰপিট কৰে নেকি? ৰডে দি মাৰছে, তাৰপিছত বাটামে দি মাৰছে, আঙুলি চাঙুলি এইবিলাক তাৰমানে উঠাই দিছে, আঙুল চাঙুল নখ চখ এইবিলাক উঠাই দিছে। অঁ, পানী দিওঁতে তাৰপিছত কি কৈছে, পানী খোৱাৰ পিছত কি কৈছে, তাক লগে তাৰমানে তাক পেচাব খুৱাই দিছে। তালিবানী শাসন কৰিছে, তাৰ চাই বেছি কৰিছে, তালিবানৰ চাই বেছি কৰিছে। তালিবানৰ শাসন অলপ হেৰি আছে, মানে ধৰক ৰেহাই আছে, সেনেকুৱাও ৰেহাই দিয়া নাই। ৰাইজে উচিত শাস্তি বিচাৰি আছে, উচিত অন্যায় বিচাৰে, তাৰমানে হেৰি যিটো অন্যায় কৰিছে সিহঁতে আমি তাৰমানে তদন্ত কৰি আমি তাৰমানে উচিত শাস্তি বিচাৰি আছোঁ। অধৰ মণ্ডলৰ লগত পুলিচৰ কি খুব মেটেৰিয়েলি নেকি? পূৰা মেটেৰিয়েলি আছে অধৰ মণ্ডলৰ লগত, হয় পুলিচৰ। অধৰ মণ্ডল হ'ল আগত আছিল তাৰমানে আমাৰ ইয়াত 5 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ, বিজেপিৰ পৰা জিকা আছিল। আৰু সেই অধৰ মণ্ডল VTB ছেক্ৰেটাৰী তেওঁ হয়, আৰু তেওঁ পুলিচক গৈ যি কয় তাকেই পুলিচে মানে। আৰু তেওঁৰ ঘৰত মাজে পুলিচ আহিয়ে থাকে, এনেও আহি থাকে, কিবা কেছ হওক চাই নহওক এনেও তেওঁৰ ঘৰত আহিয়ে থাকে, আহি কথা বতৰা পাতিয়ে থাকে, আৰু সি যি কয় তাকেই শুনে।